নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। আজি পুৱা 7:30 পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ। আজি পুৱা 7:30 পৰা পঞ্চায়ত নিৰ্বাচন ভোটগ্ৰহণ আৰম্ভ হৈছে। পুৱা 7:30 পৰা ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। জেনেৰেশ্যনটো ষ্ট্ৰং হ'ব লাগে আৰু তেওঁলোকে ৰাজ্যখনৰ কাৰণে দেশখনৰ কাৰণে চিন্তা কৰিব লাগে, নিজৰ কথাবিলাক চিন্তা কৰিব লাগে। মই সেইকাৰণে দৰমহাটো সদায় ভাল দিব লাগে, মই এইটো কথা কওঁ। আৰু মই মই খুব আশাবাদী চেঞ্জ হ'ব। মই লোকসভাৰ পিছত যোৰহাটৰ যিটো ইলেকশ্যন মানে যিটো ছবি, সেই ছবিটো চেঞ্জ হৈ গৈছিল। মই চেঞ্জ হ'ব যোৱাবাৰ কথাবিলাক মই আজি নকওঁ। যোৱাবাৰ খুব কথাবিলাক কি আছে মই কাৰণে হয়তো আমি যোৰহাটে অলপ মাৰ্জিন এটা পাব লাগিছিল, যোৱাবাৰ নপোৱাটো দুৰ্ভাগ্যজনক। কিন্তু মই সেইবিলাক কথা পিছত এনালাইচিছ কৰিছিলোঁ, এতিয়া আপোনালোকৰ আগত ক'ব পৰা বিষয় নহয়। এটা কথা ক'লে যে নতুনক আপুনি সুযোগ দিব বিচাৰিছে। হয় হয়, 2026ৰ বাবে মইতো অলৰেডি কৈছিলোঁৱে, মইতো অলৰেডি ডিক্লেয়াৰ কৰি থৈছোঁ। কিন্তু এটা সমস্যা এটা হৈছে, মই ভাবিছিলোঁ যোৰহাট জিলাখনত মুঠ 16টা জিলা পৰিষদ সমষ্টিত এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই সমষ্টিসমূহ হ'ল সৰুচৰাই, পৰ্বতীয়া, খঙিয়া, চাৰিগাঁও, টিয়ক, কৰঙা, ঠেঙাল, তিতাবৰ, বৰহোলা, গড়মূৰ, নাওবৈচা, চৰাইবাহী, উত্তৰ হোলোঙাপাৰ, দক্ষিণ হোলোঙাপাৰ, বামুণপুখুৰী, বলমা, লাহিং আৰু নকছাৰী। মই এই মাত্ৰ ভোটদান কৰি আহিছোঁ আমাৰ ভাটেমৰা MV স্কুলত। এতিয়ালৈকে বৰ শান্তিপূৰ্ণভাৱে ভোটদান কাৰ্য চলি আছে আৰু ভাল লাগিছে। আমাৰ 18 বছৰ ওপৰৰ সকলো ল'ৰা ছোৱালী আই মাতৃ সকলো ওলাই আহি ভোটদান কৰিছে। আৰু মই 45 নং পশ্চিম সৰুচাই অন্তৰ্গত 5 নং ৱাৰ্ডৰ এজন প্ৰাৰ্থী, আৰু ৰাইজে ভোট দিবলৈ আহক আৰু আমাৰ ভোটদানৰ হাৰটো অকণমান বঢ়াওক, সেইটোকে আশা ৰাখিলোঁ। এই 16টা জিলা পৰিষদ আসনত মুঠ 41গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লগতে আঞ্চলিক পঞ্চায়তৰ বাবে 196গৰাকী আৰু গাঁও পঞ্চায়তৰ 86খন আসনত 2017গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু সমাজৰ উন্নয়ন সাপেক্ষে আমি আজি দলে বলে ৰাইজ ওলাই আহিছে ভোট দিবলৈ। মই ব্যতিক্ৰম নহয়, মই আমাৰ অঞ্চল তথা গ্ৰাম্য জীৱনৰ উন্নতিৰ বাবে আজি ভোটদান কৰিছোঁ আৰু আশা ৰাখোঁ যে আমি এখন ভাল পঞ্চায়ত ৰাইজ পাম। নৱপ্ৰজন্মৰ পৰা ধৰি বৃদ্ধ বনিতালৈকে সকলোৰে মানে সহযোগ আছে, আহিছে, চবে দিছে। প্ৰায় এতিয়া আপোনাৰ এই পুৱাতেই প্ৰায় 30% ভোট সম্পূৰ্ণ হৈয়ে গৈছে আৰু আজি প্ৰায় 3টা 3:30লৈকে আছে। মই ৰাখোঁ যে 80 পৰা 82% ভোটদান হ'ব। পঞ্চায়ত নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে যোৰহাট জিলা প্ৰশাসনে প্ৰস্তুতি গ্ৰহণ কৰিছে। মুঠ 4144 জন প্ৰিজাইডিং আৰু পলিং বিষয়াই এই প্ৰক্ৰিয়াত জড়িত হৈ পৰিছে। জিলাখনৰ মুঠ 923টা ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে, য'ত 40টা কেন্দ্ৰত কেৱল মহিলা বিষয়াই ভোটগ্ৰহণৰ দায়িত্ব ল'ব। উল্লেখযোগ্য যে 17 নং নকছাৰী গাঁও পঞ্চায়তৰ পৰা 6 নং পূব যোৰহাট আঞ্চলিক পঞ্চায়তৰ এখন আসনত এগৰাকী প্ৰাৰ্থী আৰু 47গৰাকী গাঁও পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱা পৰিসংখ্যাও পোৱা গৈছে। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।